নমস্কাৰ বন্ধু বান্ধৱসকল, কি খবৰ? আশা কৰোঁ সকলোৰে চাগে ভাল। মোৰো ভাল। আজি অন্য এটা ব্লগ লৈ পেলাই, অন্য এটা ভিডিঅ' লৈ পেলাই আপোনালোকৰ মাজলৈ আহিছোঁ। আজি এই ভিডিঅ'টো বিশেষ এইকাৰণে, আজি মানে আমাৰ পথাৰলৈ আহিছোঁ। যিহেতু পানী নাই, সকলোৱে জানে, যিসকলে খেতি বাতি কৰে ঘৰতে, সকলোৱে জানে যে পানী নাই, এইবাৰ বৰষুণ নাই। গতিকে আগতীয়াকৈ যিখিনি মানুহে ৰুইছিলে, যিখিনি ৰুলে আৰু বৰষুণ থাকোঁতে যেতিয়া দিছিলে, আজি প্ৰায় ধৰক 20 দিনৰ ওপৰত, এমাহ মানেই হ'ল চাগে বৰষুণ দিয়া নাই। গতিকে সকলোৱে মাটি ৰুবও পৰা নাই। কিন্তু আমাৰ যেন তেন কৰি আমি যোৱাকালি আমাৰ খেতি আদায় কৰিলোঁ। যেন তেন পানী চানী সিঁচি পুখুৰীবিলাক পৰা ধুনীয়াকৈ সিঁচি আদায় কৰিলোঁ। কিন্তু তথাপিও আগতীয়াকৈ যিখিনি বৰ দুখ লগা বিষয় আৰু দুখ লগা দৃশ্য আপোনালোকে চাই গম পাব নিশ্চয়। আগতীয়াকৈ যিখিনি মানুহ ৰুইছিলে, এই ৰ'দ পৰি গ'ল, আকৌ মাজতে অকণমান দুদিনমান বৰষুণো দিছিলে, দুদিনমান তেতিয়াহ'লে পোক লাগি গ'ল, পোক লাগি পেলাই গোটেই ৰোৱাখিনি আপোনাৰ গুৰিতে ছিঙি নষ্ট কৰি দিছে। গোটেই পথাৰৰ বিঘা বা বিঘা ৰোৱা এতিয়া নষ্ট। এতিয়া সেইবিলাক ৰোৱা মানে কি কৰিব, উপায় নাই নহয়। এতিয়া সেইবিলাক ৰোৱা আকৌ নতুনকৈ ৰুবও নোৱাৰে, এতিয়া কঠীয়া পাৰিবলৈও সময় নাই। গতিকে সেয়া তেনেকৈ নষ্ট আৰু এইবাৰ। ইফালেতো কিছুমান মানুহেতো ৰুব পৰাই নাই। গতিকে চাই থাকক, আহক। আজি যিখিনি মানুহ কৃষিৰ লগত জড়িত, যিখিনি মানুহ গাঁৱলীয়া মানুহ, সকলোখিনি পথাৰলৈ যায় সকলোৱে। গতিকে ভিডিঅ'টো চাই ভাল পাব তেখেতসকলে, আৰু সকলোখিনি দেখুৱাবলৈ চেষ্টা কৰিম। হৈছে মোন ভাই খেতি বাতি উঠাই হাতত এয়া জেং লৈ আহি আছে তেখেত সুন্দৰভাৱে। আমাৰ নবৌৱে মাটি ৰুই আছে, মানে এই পানী থকা মাটি ৰুই ভাল পাইছে, কঠীয়া ভাল সুন্দৰভাৱে ৰুইছে। কিন্তু আমাৰ মানে পানী চানী নাই, দেখুৱাম চাব, এক টুপু পানী নাই। তো বন্ধু বান্ধৱসকল, এইবিলাক ৰোৱা যে দেখিছে, এইবিলাক আগতীয়াকৈ ৰোৱা। বৰষুণৰ আগত, ৰ'দৰ আগত যিটো ৰোৱা হৈছিলে, এইবিলাক আগতীয়াকৈ ৰুইছিলে। এতিয়া সেইখিনি সকলোখিনি খেতি প্ৰায় পোক লাগি সকলোখিনি ধ্বংস প্ৰায় অৱস্থালৈ গৈ আছে। ৰোৱা এগছিও নাই, চবফালে পোক লাগিছে। মই ধুনীয়াকৈ পোকটো আপোনালোকক দেখুৱাম, চাব। গোটেই দৰাই পোক, গোটেই গুৰিতে কাটি দিছে। দেখুৱাম চাব, পোকটোলৈকে দেখুৱাম। এজোপা গছৰ 4-5টালৈকে পোক লগাইছে, সকলোখিনি দেখুৱাম চাব। চাই থাকিব, মই দেখুৱাই আছোঁ আপোনালোকক। পোকটোলৈকে দেখুৱাম। গছত কেনেকৈ মানে পোকটো লাগিছে, মানে গুৰিতে কাটি দিছে। মই দেখুৱাবলৈ চেষ্টা কৰিম। চাব, এজোপা গছত কিমানটা পোক আছে। এইকেইটা দেখিছেনে? এই কোলা নাই, সেউজীয়া এতিয়া কিমান ডাঙৰ পোক দেখিছেনে? ইমান হ'ব পোকটো। এইকেইটা দেখিছেনে? চব গুৰিতে কাটি চব এইবিলাক পোক দেখিছেনে? চব গুৰিতে কাটি সেইটো পোকটোৱে ধৰি খাই আছে, পাতটো খাই আছে। এইজোপা গছত চওক, এইজোপা ৰোৱাত চাওকচোন, 1 2 3 4 5 6টালৈকে পোক আছে। এইজোপা গছত চাওক, 1 2 3 4 5 6 7 8 9 10টামান পোক আছে। এইজোপা গছত চওক, পোক কেনেকুৱাকৈ ধৰিছে পোকে, চাওকচোন। খুৱাবলৈ চেষ্টা কৰিছোঁ আপোনালোকক। চাবলৈ পোকটো ৰোৱাজোপাত কেনেকৈ পোকটো লাগিছে। এজোপা গছত 10টা 7টালৈকে আছে। এইকেইটা দেখিছেনে কিমান ডাঙৰ পোক? 1 2 3 4 5 6 7 8 9 10টা ওপৰত আছে। কাটি ৰোৱাটো গৈ আছে। গোটেই এফালৰ পৰা ৰোৱা খাই গৈ আছে। চব প্ৰত্যেকজোপা ৰোৱাতে আছে, প্ৰত্যেকজোপা ৰোৱাতে 5টা 6টা 7টাকৈ আছে। গোটেই কাটি চফা হৈ গ'ল। এইজোপাত চব ইমান ডাঙৰ চব। 1 2 3 4 5 6 7 8টামান আছে। এইটো হৈছে পোকটো। এইটো পোকটো ক'ৰ পৰা আহে কি কথা নাজানো, কিন্তু এইবাৰ মানে ৰোৱা আদায়। চক ৰাইছে গোটেই পথাৰ পোকে খাই আদায়। গোটেই যিমানটো আগতীয়াকৈ ৰোৱা হৈছিলে গোটেইখিনি আদায়। চব পোকা লাগিলে। এইডৰা পথাৰত চক, চবতে আছে। চবতে কাটি গুৰিটো কাটি দিছে। চব আগটো কাটি লৈ গৈছে। চব অৱস্থা নাইকিয়া কৰি দিলোঁ। গ'ল পাছৰবাৰ। এতিয়া আগতো পানী নাই, এতিয়া এখিনি পানী নাই। আগৰখিনি ৰোৱা এইখিনি চেফা।
চাওঁ লৈ আহোঁ পোকটো লৈ আহোঁ পাতটো আছে কোলাও আছে কোলাটোও আছে নীলাটো আছে আঠা টাইপৰ চাওঁ এইকেইটা চাওক পোককেইটা এটা কোলা টাইপতো আছে নীলা সেউজীয়া টাইপতো আছে সেউজীয়াটোৱে কোলা হৈ যায়গৈ নেকি খাই কোলা হৈ গৈছে খাই কোলা হৈ যায়গৈ গোটেইখিনি পোক চোৱা এইখিনি পোক চব এইবিলাক পোকে ধ্বংস বিধ্বংস কৰি গৈছে এজোপা গছতে ইমান তাতকৈ বেছি আছে এই পোকা আগতে লাগি থোৱা বস্তু দেখিছা নাই এই পোক দেখিছা নাই এইটো মানে আঠা আগতে লাগি থোৱা বস্তু আঠা আগতে লাগি মানে খাই আছে বস্তুটো ভালকৈ চাওকচোন দেখিছা নাই এই পোকাটো লিখে চেম মানে চেম হাতত এনেকৈ লাগি থৈছে হাতৰ পৰা এৰা নাখায় বস্তুটো নাখায় দেখিছা হাতৰ পৰা এৰা নাখায় আঠা আগতে লাগি থৈছে পুৰা আঠা আগতে লাগি থৈছে মানে কি হ'ব মানে এইটো ধৰিব পৰা নাই এবাৰ খেতি প্ৰায় জেঠ আহাৰৰ লাষ্টমানলৈ সকলো খেতি আদায় হৈ যায় কিন্তু এইবাৰ আহাৰলৈকে শাওণ এতিয়া শাওণ পাৰে হ'ব এতিয়া শাওণলৈকে মাটি ৰুই থাকিবলগীয়া হৈছে হঠাৎ মানে বৰষুণটো নাইকিয়াৰ কাৰণে মানুহে মাটি ৰুব পৰা নাছিলে আৰু আগতীয়াকৈ ৰোৱাখিনিও সেয়া অৱস্থা গোটেইখিনি ৰোৱা নষ্ট এদায় তাকেহে এতিয়া আৰু সকলো চৰকাৰে পদক্ষেপ এটা লৈছে কিবা খেতি খাতি বেয়া কৰা আঁচনি এটা লৈছে খেতিয়কসকলৰ বাবে যিখিনি সেউজীয়াখিনি দেখিছে সেই আগতীয়াকৈ ৰোৱা আগৰ এয়া বেলেগৰ বাৰু সি আমাৰ যিখিনি হালধীয়া হৈ আছে কালি ৰোৱা এয়া কালি যেন তেন পানী সিঁচি মেলি গুজি থোৱা হৈছে আৰু ৰোৱা গোচা এনেকৈ আৰু কিছুমান জেগাতো পানী নহ'লে এতিয়া পানী শুকাই গ'ল যিমানটো সিঁচিছিলোঁ সিমানটো পৰ্যায়ত পানীটো নহ'লেগৈ কিছুমান অলপ দ জেগা এইখিনিত পানীটো হ'ল আৰু মানে কি হয় মেচিন লগাবলৈও দিগদাৰ হয় গতিকে লেহেদি মাৰি পানী সিঁচি এইবিলাক ৰোৱা হৈছিলে কালি পানী প্ৰায় নাই শুকাই গ'ল এইডৰাটো অলপ আছেই কিন্তু সিফালৰ কেইডৰাটো একেবাৰে নাই শুকাই গ'ল পানী কালি ৰুওঁতেনে অকণমান মানে চপচপীয়া হৈছিলে আৰু ৰুই পেলাই আপোনাৰ পানীটো সিঁচি দিছিলোঁ লগে আছিলে কিন্তু মানে বতাহটো মাৰি আছে বতাহটো মৰাৰ কাৰণে মানে পানীটো শুকাই গৈ আছে এইকেইডৰা মাটিতটো নাই পানী এইকেইডৰা নাই চাওকচোন এনেকৈ গুজি থ'বলগীয়া হৈছে তাতে আকৌ এয়া পোকৰ উপদ্ৰৱ চলিয়ে গ'ল এয়া চাগে ৰোৱা সজাল ধৰালে পোকে চব মাৰি এদাই কৰি পেলাব এইবাৰ খেতি আৰু ৰাইজৰ গ'ল এইবাৰ সকলো কৃষক ৰাইজৰ মন চন বেয়া তাকে আৰু এতিয়া ব'লক আমি ঘৰত যাওঁ মানে বিশেষ কথা হ'ল কি আমাৰ এতিয়া ধান চাউল নাই গতিকে মেললৈ যাব লাগিব ধানটো উলিয়াই মেলৰ পৰা এক পাক আহোঁগৈ বস্তাত লৈ যাব লাগিব যিহেতু কাৰণ আমাৰ ওচৰতে তেনেকুৱা মিল নাই অকণমান আঁতৰলৈ যাব লাগিব ব'লক প্ৰথমতে ধানটো উলিয়াই মেলি মেলৰ পৰা আহোঁগৈ তাৰপিছতে আৰু কি